হয় সমগ্ৰ শিৱসাগৰ জিলাতে এতিয়া বানত ডুব যোৱা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ নামটিত আৰু নামটি প্ৰায় অৰ্ধ শতাধিক গাঁও এতিয়া বানত ডুব গৈ আছে যাৰ ফলত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পুনে পুনে সতীৰ্থ সৌৰভমণি কাকতিয়ে দেখুৱাব নামটি সামগ্ৰিক পৰিৱেশখিনি নামটি কেইবাখনো গাঁও এতিয়া বানত ডুব গৈ আছে যাৰ ফলত এতিয়া ইয়াৰ স্থানীয় লোকসকলে এমুঠি খোৱাৰ বাবে চিন্তা কৰিবলগীয়া হৈছে প্ৰায় দুদিন ধৰি তেওঁলোক এতিয়া ঘৰৰ ভিতৰতে হওক বা আশ্ৰয় শিবিৰতে বসবাস কৰিবলগীয়া হৈছে যিসমূহ পশুধন আছিলে আৰু সেইসমূহ পশুধনো এতিয়া বানত উটি গৈছে আৰু আমি য'ত উপস্থিত আছোঁ এইটো এটা হৈছে মূল পথ আৰু এই পথটোতো এতিয়া একাঠু পৰ্যন্ত পানী আৰু প্ৰতি ঘৰ লোকৰ ঘৰতে এতিয়া যদি আপুনি চাই খেনুগছ যদি এবুকু পানী খেনুগত এআঁঠু পৰ্যন্ত পানী যিসমূহ বস্তু আছিলে আৰু বস্তুসমূহ সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছে আৰু জিলা প্ৰশাসনৰ ফালৰ পৰা যেনেধৰণে সুবিধা দিব লাগিছিলে বানপীড়িত লোকসকলক কিন্তু তেনেধৰণৰ কোনো ধৰণৰ সুবিধা দিয়া নাই যিহেতু আগতে এইসমূহ স্থানত কিন্তু বান হোৱা নাছিলে এইবাৰ পোনপ্ৰথমবাৰৰ বাবে বান হৈছে যাৰ বাবে তেওঁলোক এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে আৰু এইখন হৈছে নামটি বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু এই বিদ্যালয়খনতো কিন্তু যথেষ্ট পানী আছিলে কালিলৈকে কিন্তু আজি সামান্য পৰিমাণে পানী শুকাইছে বুলি স্থানীয় লোকসকলে আমাক জানিবলৈ দিছে নাজিৰাই হওক বা আমগুৰিয়ে হওক বা জাজিয়ে হওক নাইবা চাৰিঙে হওক বা গৰিসাগৰে হওক শিৱসাগৰৰ প্ৰতিটো স্থানতে এতিয়া বানপীড়িত লোকসকলে হাহাকাৰ কৰিবলগীয়া হৈছে এতিয়া ন অঞ্চলত পানীয়ে বুৰাই পেলাইছে দিখৌ দিচাং জাজি নামদাঙকে ধৰি প্ৰতিখন সৰু বৰ নদী এতিয়া ফেনে ফুটুকাৰে বাঢ়ি পৰাৰ ফলত এতিয়া দুৰ্ভোগ ভুগিবলগীয়া হৈছে বানপীড়িত লোকসকলে আৰু যিহেতু নাজিৰাতে 5খনকৈ হেলিকপ্টাৰে উদ্ধাৰ অভিযান চলাইছিলে যদিও কিন্তু বিভিন্ন স্থানত কিন্তু এতিয়াও বানপীড়িত ৰাইজ আবদ্ধ হৈ থাকিবলগীয়া হৈছে মই পোনে পোনে স্থানীয় লোকসকল আছে মই তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম আপোনালোকৰ ঘৰতো যথেষ্ট পানী সোমাইছে বুলি আমি জানিব পাৰিছোঁ আপোনালোকৰ বস্তুসমূহ উলিয়াব পাৰিলে না বস্তু আমি একো উলিয়াব নোৱাৰিলোঁ খালি মাক আমি ভুৰ এখন বনাই যেনে তেনে বাহিৰলৈ উলিয়াই আনিছোঁ সকালতকৈ ওপৰ পানী হৈ গৈছে আমাৰ ফ্ৰিজ পানীৰ তলত পানী মটৰ পানীৰ তলত একো বস্তুৱে তাৰমানে আমি বচাব নোৱাৰিলোঁ ইমান পটককৈ পানী বাঢ়িলে কোনোদিন নবহা পানী এটা বাঢ়ি গৈছে তেনেকুৱা প্ৰশাসনৰ ফালৰ পৰা কি সুবিধা প্ৰশাসনৰ পিনৰ পৰা আমি একো সুবিধা একো পোৱা নাই এতিয়ালৈকে প্ৰশাসনৰ লোক আহিছে না প্ৰশাসনৰ লোকৰ সেইদিনাখন অচিচা আহিছিলে অকণমান সময়ৰ কাৰণে কিন্তু তাৰপিছত আৰু নাই যোগাযোগ কৰিছে না আমাৰ নাই একো যোগাযোগ কৰা নাই একো যোগাযোগ সাহায্য কিবা দিছে না সাহায্য নাই দিয়া একো নাই দিয়া নাই দিয়া নিশ্চিতভাৱে ক'ব লাগিব এইসকল লোকৰ ওচৰলৈ কিন্তু প্ৰশাসনৰ লোক অহা নাই কেৱল মাত্ৰ নামটি আৰক্ষী থানা আহিছিলে বুলি কৈছে যিহেতু প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকে সুবিধা দিছোঁ বুলি কৈছে কিন্তু প্ৰশাসনে কিন্তু বাৰম্বাৰ কৈছে যে সকলো বানপীড়িত ৰাইজক সুবিধা দিছে কিন্তু স্থানীয় লোকসকলে কৈছে কিন্তু এতিয়ালৈকে প্ৰশাসনৰ লোকেই অহা নাই এয়াই হৈছে বানপীড়িত ৰাইজৰ দুখ দুৰ্দশা মই বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছোঁ আপোনালোকৰ ঘৰতো যথেষ্ট পানী সোমাইছে আবদ্ধ হৈ আছোঁ আজি 3-4 দিন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা